খলিছাভিটা বজাৰ ময়দানত আজি অনুষ্ঠিত হৈছিল গ্ৰাম্য স্তৰৰ অন্যতম ৰোমাঞ্চকৰ ফুটবল ফাইনেল খেল, য'ত মুখামুখি হৈছিল দুয়ো শক্তিশালী দল খলিছাভিটা বজাৰ আৰু মতিখোৱা। খেল আৰম্ভ হোৱাৰ আগতেই ময়দান ভৰি পৰিছিল দৰ্শকেৰে, সকলোৰে মুখত উল্লাস আৰু উত্তেজনা। প্ৰথম বাঁহী বাজি উঠাৰ লগে লগে খেলখন তীব্ৰ গতিৰে আৰম্ভ হয়। প্ৰথম ২৫ মিনিটলৈ দুয়ো দলে বলৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। মতিখোৱা দলৰ আগ্ৰগণ্য খেলুৱৈ ৰিজৱানে এক দাৰুণ ষ্ট্ৰাইকেৰে প্ৰথম গ'লটো মাৰে। মতিখোৱা দল আগবাঢ়ে ১-০তে। কিন্তু খলিছাভিটা বজাৰ দল হাৰ মানি নাছিল। দ্বিতীয়াৰ্ধৰ আৰম্ভণিতেই দলৰ কেপ্টেইন নঈমে বলটো